ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ শেষ দিন 15 ডিচেম্বৰ। ওজৰ আপত্তি দাখিলৰো শেষ দিন হৈছে 15 ডিচেম্বৰ। শুকুৰবাৰে এক সংবাদ মেলযোগে এই কথা প্ৰকাশ কৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তই। 2021 চনৰ 5 জানুৱাৰীত নিষ্পত্তি হ'ব ওজৰ আপত্তি, 15 জানুৱাৰীত সম্পূৰ্ণ হ'ব ভোটাৰ তালিকাৰ প্ৰস্তুতিও। কামৰূপ মহানগৰ জিলাত 11,000 লোকে জমা দিয়া নাই এতিয়াও ফটো। নিৰ্ধাৰিত সময়ত ফটো জমা নিদিলে কৰ্তন কৰা হ'ব নাম। এই এক মাহৰ সময়ত ক্লেইমছ এণ্ড অবজেকশ্যন পিৰিয়ড বুলি মানি দিয়া হৈছে আৰু এই সময়ত যদি কাৰোবাৰ কিবা ক্লেইমছ থাকে, অবজেকশ্যন থাকে, কাৰোবাৰ যদি চেঞ্জ কৰিব লাগে, নাম শুধৰণি কৰিব লাগে, তেন্তে তেওঁলোকে সেইটো কৰিব পাৰিব এই সময়ছোৱাত। 15 ডিচেম্বৰলৈকেতো ক্লেইমছ এণ্ড অবজেকশ্যন পিৰিয়ড থাকিব আৰু 15 তাৰিখৰ পৰা 5 তাৰিখলৈকে আমাৰ যিখিনি ক্লেইমছ এণ্ড অবজেকশ্যন থাকিব সেইখিনি আমি ডিছপ'জ অফ কৰিম। অৰ্থাৎ আমি সেইখিনি যাৰ শুধৰণি যদি কৰিবলগীয়া আছে সেইখিনি আমি শুধৰণি কৰিম। কোনোবা যদি অন্য এটা পলিচি শ্বিফটিং হৈছে সেইটো আমি সেই পলিচ ষ্টেচনত আমি এনৰোল কৰাই দিম। ইতিমধ্যে আমাৰ মনোনয়ন পত্ৰ দাখিল কৰিছে প্ৰায় 25জনমান কেণ্ডিডেট ইতিমধ্যে আমি ভেলিডলি কণ্টেষ্টিং কেণ্ডিডেট হিচাপে আমি ডিক্লেয়াৰ কৰিছোঁ আৰু বাকী প্ৰক্ৰিয়াখিনি চলি আছে। তেওঁলোকে এতিয়া কেম্পেইন হয়তো আৰম্ভ কৰিছে। ইলেকশ্যনটো আপোনালোকে গম পায় যে 17 ডিচেম্বৰত ধাৰ্য কৰা হৈছে, গতিকে আমি সকলো দিশৰ পৰা আমি সাজু আছোঁ ইলেকশ্যনৰ বাবে। প্ৰবল ইচ্ছাশক্তি থাকিলে হেঙাৰ হ'ব নোৱাৰে শাৰীৰিক প্ৰতিবন্ধকতা। আদৰ্শ হ'ব পাৰে গ্ৰামোন্নয়ন বিভাগৰ ব্ৰেণ্ড এম্বেচাডৰ ৰাকেশ পেৰাচাইক্লিষ্ট। এখন ভৰিৰে চাইকেল চলাই চৰকাৰী আঁচনি সন্দৰ্ভত গাঁৱে গাঁৱে সজাগতাৰ সৃষ্টি কৰিছে ৰাকেশে। মানসিক শক্তি দৃঢ় থাকিলে হেঙাৰ হ'ব নোৱাৰে শাৰীৰিক প্ৰতিবন্ধকতাও। প্ৰবল ইচ্ছা শক্তিৰে বহু কষ্টসাধ্য কামো সহজসাধ্য কৰি তুলিব পাৰি। এনে এক উদাহৰণ গ্ৰামোন্নয়ন বিভাগৰ ব্ৰেণ্ড এম্বেচাডৰ ৰাকেশ পেৰাচাইক্লিষ্ট। এখন ভৰি নথকা লোকজনে অদম্য উৎসাহেৰে চাইকেলৰ পেডেল মাৰি মাৰি গাঁৱে ভূঞে গৈ চৰকাৰী আঁচনি সন্দৰ্ভত সজাগতা বৃদ্ধি কৰি আহিছে গাঁৱৰ দুখীয়া লোকসকলৰ মাজত। এই সজাগতা বৃদ্ধিৰ লক্ষ্যৰেই কৰিমগঞ্জত উপস্থিত ৰাকেশ পেৰাচাইক্লিষ্ট। কৰিমগঞ্জ জিলা পৰিষদৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা তেওঁ চাইকেল চলাই প্ৰায় 10 কিলোমিটাৰ দূৰত্বৰ গাঁও পানীঘাটত উপস্থিত হয়। চাইক্লিঙত তেওঁক সংগ দিয়ে কৰিমগঞ্জ জিলা পৰিষদৰ সভাপতি আশিষ নাথসহ আন কেইবাজনো লোকে। এখন ভৰি নথকা ৰাকেশ পেৰাচাইক্লিষ্টৰ চাইকেল যাত্ৰাই মুগ্ধ কৰে সকলোকে। পানীঘাট গাঁৱত উপস্থিত হৈ গাঁৱৰ মহিলাসকলৰ সৈতে আলোচনা কৰি স্বনিৰ্ভৰশীল নাৰী আৰু আত্মনিৰ্ভৰ অসমৰ বাবে চৰকাৰী আঁচনিসমূহক লৈ সজাগতাৰ অভিযান চলায়। কিন্তু সজাগতাৰ ক্ষেত্ৰত অতি পিছ পৰি আছে গাঁওখনৰ মহিলাসকল। ইয়াকে লৈ কিছু ক্ষোভ প্ৰকাশ কৰে ৰাকেশে। আমাৰ গাঁৱৰ ৰাইজে চৰকাৰৰ আঁচনিবোৰ সিমান ঢুকি নাপায় বা তেওঁলোকে ইমান এৱেৰ নহয় আঁচনিসমূহৰ বিষয়ে। চ' মোৰ এই চাইকেল যাত্ৰাত যেনেকুৱা আজি এনেকুৱা চাইছে, মই এটা বহুত পিছপৰা এক গাঁৱত আহি উপস্থিত হৈছোঁ আজি, আৰু সঁচাকৈ মানুহবোৰক চাই মোৰ বেয়াই লাগিছে যে তেওঁলোক এতিয়াও চৰকাৰী আঁচনিৰ পৰা বহুত দূৰত আছে, যে তেওঁলোক এৱেৰ নহয়। চ' মই এইটো ৰিকুৱেষ্ট কৰিম আমাৰ কৰিমগঞ্জ CO ছাৰক যে তেওঁলোকক এটলিষ্ট ট্ৰেইনিং দিয়ক, যে আমাৰ যিবোৰ ছেল্ফ হেল্প গ্ৰুপ আছে তেওঁলোকক যাতে মটিভেট কৰে আৰু ট্ৰেইনিং দিয়ে, আৰু চৰকাৰী যিবোৰ স্কিম আছে এইটো সঁচাকৈ যাতে তেওঁলোকে ৰূপায়ণ কৰিব পাৰে, ইমপ্লিমেণ্ট যাতে হ'ব পাৰে। শাৰীৰিক প্ৰতিবন্ধকতা সন্দৰ্ভত ৰাকেশে কয়, শাৰীৰিক অক্ষমতা থকাটো ডাঙৰ কথা নহয়, কিন্তু এজন মানুহৰ মানসিক প্ৰতিবন্ধকতা আহি গ'লে সকলো পথেই বন্ধ হৈ যায়। গতিকে যোগাত্মক চিন্তাত কাম কৰি আগবাঢ়ি যাব লাগে। মই ধন্যবাদ যাচিছোঁ অসম চৰকাৰক যে আমাৰ ৰাকেশ পেৰাচাইক্লিষ্টক আমাৰ ব্ৰেণ্ড এম্বেচাডৰ পাতিছে। মই সুখী হৈছোঁ এইটো কাৰণে, তেওঁ আহিও গম পাই গ'লে যে GP-বিলাকত কি হৈ আছে। আজি মানুহবিলাকে বৃদ্ধ ভাতা পোৱা নাই, বিধৱা ভাতা পোৱা নাই, MGNৰেগাৰ মাজেৰে কামবোৰ পোৱা নাই। তো আজি তেওঁ ৰাকেশ ডাঙৰী অহাৰ কাৰণে আমাৰ অলপ ভাল হৈছে। ইয়াৰ ৰিয়েলিটিটো তেওঁ গৈ আমাৰ ওপৰ লেভেলত ক'ব পাৰিব। কৰিমগঞ্জৰ পৰা গৰীশ নন্দীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কিয় লাগে চৰকাৰী চাকৰি? গাহৰি পালনেৰে বছৰি উপাৰ্জন 20 লক্ষাধিক টকা। কৰ্ম উদ্যমে মূল মন্ত্ৰ স্বাৱলম্বনৰ। আদৰ্শ দেখুৱাইছে ডুমডুমাৰ ৰূপাইৰ শিক্ষিত যুৱক ভৰত সন্দিকয়ে।
ৰাজ্যত লাখ লাখ যুৱকে ভুগি আছে কৰ্মহীনতাত। বিশেষকৈ লকডাউনৰ ফলত বহিৰাজ্যত কৰ্মৰত যুৱক যুৱতীসকল নিজ ৰাজ্যলৈ উভতি অহাত ৰাজ্যত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ইয়াৰ বিপৰীতে তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰূপাইৰ এজন শিক্ষিত যুৱকে স্বনিৰ্ভৰশীল হৈ দেখুৱাইছে স্বাৱলম্বিতাৰ প্ৰকৃত নিদৰ্শন। ৰূপাইৰ অসমীয়া বালিজনৰ শিক্ষিত যুৱক ভৰত সন্দিকৈয়ে গাহৰি পালনেৰে নিজকে স্বাৱলম্বী কৰাৰ লগতে অন্য বহুজনক দিছে স্বাৱলম্বনৰ পথ। ভৰত সন্দিকৈয়ে 2 বছৰ পূৰ্বে 2018 চনত আৰম্ভ কৰিছিল এখন গাহৰিৰ ফাৰ্ম। তেওঁৰ ফাৰ্মত উপলব্ধ উন্নতমানৰ লাৰ্জ হোৱাইট ইয়ৰ্কশ্বায়াৰ প্ৰজাতিৰ গাহৰি। তেওঁ নিজেই এই গাহৰি সংগ্ৰহ কৰিছে উত্তৰ প্ৰদেশৰ পৰা। ভৰত সন্দিকৈৰ গাহৰি ফাৰ্মত বৰ্তমান 150ৰো অধিক গাহৰিৰ পোৱালি উপলব্ধ। এই গাহৰি ফাৰ্মখন জিলাখনৰ ভিতৰতেই অত্যধিক গাহৰি মজুত ৰাখি পালন কৰিব পৰা একমাত্ৰ গাহৰি ফাৰ্ম। এই ব্যৱসায়ৰ জৰিয়তে বৰ্তমান যুৱকগৰাকীয়ে উপাৰ্জন কৰে বছৰি 20 লক্ষাধিক টকা। ভৱিষ্যতে যুৱকজনে তেওঁৰ ফাৰ্মত 1000 গাহৰি মজুত কৰাৰ লক্ষ্য মনত পুহি ৰাখিছে। মোৰ সেই 2 বছৰ 2 মাহ হৈছে এতিয়া বৰ্তমান 150 গাহৰি আছে। এই আপোনাৰ ফুল কেপাচিটি ইউজ কৰি আছোঁ। প্ৰায় 2 লাখ টকাৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ, বছৰি 20 লাখ মান টকা হয়গৈ। ইয়াৰ উপৰিও যুৱকগৰাকীয়ে পূৰ্বে ভোট জলকীয়াৰ ব্যৱসায় কৰি যথেষ্ট লাভান্বিত হৈছিল। বৰ্তমানলৈকে যুৱকজনে এই ব্যৱসায়ৰ বাবে চৰকাৰৰ তৰফৰ পৰা লাভ কৰা নাই কোনো ধৰণৰ সহায় সহযোগ। নিবনুৱা যুৱক যুৱতীসকলক চাকৰি পাছত দৌৰি হাইৰাণ নহয় এনেধৰণৰ ব্যৱসায়ৰ প্ৰতি নিজকে মনোনিৱেশ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। যিহেতু বহুত ডাঙৰ স্ক'প আছে, 10,000 কোটি টকাৰ গাহৰি প্ৰতি বছৰে অসমলৈ আহে বুলি আমি জানো। তো 10,000খন 1 কোটি টকীয়া ফাৰ্ম হ'লেও ইয়াত মানে ফাৰ্মত কোনো মানে কম্পিটিশ্যন হ'বলগীয়া নাই। ডিগবৈৰ পৰা ৰীনা কাকতি গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰকৃতিৰ বুকত মনোমোহা বৰণ লৈছে শীতে। দুধনৈৰ কুহুমফুলা বিলত ৰহণ সানিছে পৰিভ্ৰমী পক্ষীৰ কলৰৱে। গহপুৰত থকা ৰসাল কমলাই হৰিছে দৃষ্টি। কাজিৰঙাত ডিফলু নৈয়ে বিলাইছে শোভা। প্ৰকৃতিৰ বুকুত শীতৰ মনোমোহা বৰণ। দুধনৈৰ কুহুমফুলা বিলত পৰিভ্ৰমী পক্ষীৰ কলৰৱ। গহপুৰত পকা ৰসাল কমলাৰ দৃষ্টি আকৰ্ষণ। কাজিৰঙাত ডিফলু নৈয়ে বিলাইছে শোভা। শীতৰ আগমনৰ লগে লগে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ জলাশয়লৈ আগমন ঘটিছে পৰিভ্ৰমী পক্ষীৰ। আন আন বৰ্ষসমূহৰ দৰে এইবেলিও ব্যতিক্ৰম হোৱা নাই গোৱালপাৰা জিলাৰ দুধনৈৰ সমীপৰ কুহুমফুলা বিল। দুধনৈ চহৰৰ পৰা কিছুদূৰ নিলগত থকা 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত ঐতিহ্যমণ্ডিত এই কুহুমফুলা বিল। বিলৰ চৌপাশে গোলপীয়া ভেট ফুলৰ আচ্ছাদনে সৌন্দৰ্য বৰ্ধন কৰিছে কুহুমফুলা বিলক। গোলপীয়া চাদৰ উৰি ভেট ফুলবোৰে যেন হাত বাউলি মাতিছে বাটৰুৱাক। ৰ'দৰ কিৰণত তীৰ বিৰাই থকা বিলৰ পানীৰ সৈতে খেলি থকা ভেট ফুলৰ পাহিবোৰে মিচিকিয়াই হাঁহিছে। আৰু এই গুলপীয়া হৈ থকা কুহুমফুলা বিলত পৰিভ্ৰমী চৰাইৰ জাকবোৰে যেন সোণত শুৱগা চৰাইছে। প্ৰাণ চঞ্চল কৰি তুলিছে কুহুমফুলা বিলৰ চাৰিওফালৰ প্ৰাকৃতিক পৰিৱেশ। জাকে জাকে উৰি ফুৰা বিভিন্ন প্ৰজাতিৰ চৰাইৰ কলৰৱ আৰু জলকেলিয়ে এতিয়া মুখৰিত কৰি তুলিছে কুহুমফুলা বিল। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এই বিলক সংৰক্ষণ কৰাৰ লগতে পৰ্যটনস্থলী হিচাপে ৰূপান্তৰিত কৰাৰ বাবে ৰাভা হাছং পৰিষদৰ লগতে চৰকাৰৰ পৰ্যটন বিভাগলৈ আহ্বান জনাইছে প্ৰকৃতিপ্ৰেমীসকলে। শীতৰ আগমনৰ লগে লগে ইয়াত বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই ইয়াত আহি মানে ভিৰ কৰেহি আৰু এই চৰাইবোৰে যেতিয়া আহি ইয়াত কলৰৱ তোলে তেতিয়া ইয়াৰ সৌন্দৰ্য এটা বেলেগ এটা সৌন্দৰ্য ফুটি উঠে। আৰু আচলতে মই
এই মানে বাৰ্তাটোৰ জৰিয়তে এইখিনি কথা ক'ব বিচাৰিছোঁ যাতে অসম চৰকাৰ তথা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদে এই বিলখনৰ উপযুক্ত সংৰক্ষণ কৰে আৰু এই বিলখনৰ যি সৌন্দৰ্য পৰিভ্ৰমী চৰাইৰ যি উপস্থিতি এই সময়ছোৱাত এই বস্তুখিনি যেন মানে সংৰক্ষণৰ জৰিয়তে যেন মানে অব্যাহত ৰাখে আৰু ইয়াক যেন উপযুক্ত পৰ্যটনস্থলী হিচাপে গঢ়ি তোলে তাৰ বাবে মই আপোনালোকৰ চেনেলৰ জৰিয়তে মানে অনুৰোধ জনাইছোঁ। শীতৰ বতৰত সুস্বাদু ফল হিচাপে সকলোৰে মাজত প্ৰিয় কমলা। শীতৰ বতৰত ৰ'দৰ আমেজ লৈ কমলা খোৱাৰ মাদকতাই সুকীয়া। পকা পকা ৰসাল কমলাই হাত বাউলি মাতে গ্ৰাহকক। এই সময়ছোৱাত কমলাৰ খেতি কৰি লাভান্বিত হ'বলৈ সক্ষম হৈছে কৃষক। ইয়াৰ অন্যতম উদাহৰণ গহপুৰৰ এগৰাকী মহিলা। অসম অৰুণাচল সীমান্তৱৰ্তী ৰাজগড় অঞ্চলৰ ধৰ্মপুৰ গাঁৱত নীৰৱে কমলা খেতিৰে কৃষি বিপ্লৱৰ সূচনা কৰিছে বিমলা বসুমতাৰীয়ে, যাৰ বাবে সকলোৰে মাজত চৰ্চিত বিমলা। ঘৰৰ পাছফালে থকা এখন বৃহৎ বাৰীত প্ৰায় 500 জোপা কমলা গছ ৰোপণ কৰি বছৰি কমলা বিক্ৰী কৰি যথেষ্ট লাভান্বিত হৈছে মহিলাগৰাকী। বিমলা বসুমতাৰীৰ কমলা খেতিৰ এই নিদৰ্শনে গহপুৰত কৃষি ক্ষেত্ৰত এক নতুনত্ব প্ৰদান কৰিছে। ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো শীতৰ মনোৰম পৰিৱেশ। ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজভাগত থকা ডিফলু নৈখনে শোভা বৰ্ধন কৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ মাইটে বন শিবিৰ এলেকাত ডিফলু নৈখনে দুভাগ হৈ সৃষ্টি কৰিছে বিশাল চৰ অঞ্চল। এই চৰ অঞ্চলে শোভা বঢ়াইছে ৰাষ্ট্ৰীয় উদ্যানখনৰ। কেউফালে সেউজীয়াৰ মাজেৰে বৈ গৈছে ডিফলু নৈ। দুধনৈৰ পৰা অৰূপ নাথ, গহপুৰৰ পৰা পলাশ ফুকন আৰু কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ আৰু আছে, কিন্তু তাৰ আগতে লৈছো এটা সৰু বিৰতি। বন বিভাগে অভিযান চলাই উৎখাত কৰে এটা অবৈধ কাঠফলা মিল। ডিএফঅ পুলক চৌধুৰীৰ নিৰ্দেশত লংকা বনাঞ্চলিক বিষয়াসহ বন বিভাগৰ এটি দলে নিশা বালিসত্ৰ গাঁৱত অভিযান চলাই উৎখাত কৰে অবৈধ কাঠফলা মিলটো। লগতে জব্দ কৰে কাঠফলা মেচিন, জেনেৰেটৰ, পাম্প ছেট সহ অন্যতম বহু যন্ত্ৰাংশ। জব্দকৃত সামগ্ৰীখিনি নিশা লংকা বনাঞ্চলিক কাৰ্যালয়লৈ লৈ অনা হয়। গোপন সূত্ৰৰ তথ্য অনুযায়ী আমি কিছু কথা আমি গম পাই লৈ পেলাই মই ততালিকে এটা দল গঠন কৰি অবৈধ কাঠফলা কলটো ধৰিবলৈ সক্ষম হয় আৰু আনি পেলাই এতিয়া লংকা আঞ্চলিক বন কাৰ্যালয়ৰ চৌহদত ৰখা হৈছে। মানুহ কেইজনমান আছিলে, কিন্তু আমাৰ টহলদাৰী গোটটো দেখি তেওঁলোক পলাই যায়। টেবুলখন প্ৰায় 24 ইঞ্চি ডাঙৰ, যথেষ্ট ডাঙৰ মিল এইটো, আৰু তাৰ লগত জেনেৰেটৰ, পাম্প মেচিন, বেল্ট, কৰতৰ টুকুৰা এইবিলাক আমি উদ্ধাৰ কৰিবলৈ আমাৰ কৰ্মীসকলে সক্ষম হৈছে। লাওখোৱা অভয়াৰণ্যৰ বাহিৰে ভিতৰে এতিয়া চলিছে বন ৰজাৰ ৰাজত্ব। বাঘে দৈনিক নিধন কৰিছে ইটোৰ পিছত সিটোকৈ ঘৰচীয়া জীৱ জন্তু। কেমেৰাত বন্দী হ'ল চিকাৰৰ অপেক্ষাত থকা ঢেকীয়াপতীয়া বাঘৰ মুক্ত বিচৰণৰ শিহৰণকাৰী দৃশ্য। চিকাৰৰ অপেক্ষাত বন ৰজা, লাইভ এণ্ড এক্সক্লুচিভ। ঢেকীয়াপতীয়া বাঘৰ মুক্ত বিচৰণ। কেমেৰাত বন্দী হ'ল নগাঁৱৰ লাওখোৱা অভয়াৰণ্যৰ পাৰ্শ্বৱৰ্তী অঞ্চলত দীৰ্ঘদিনীয়া সন্ত্ৰাস অব্যাহত ৰখা এই প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘটোৰ দৃশ্য। খাদ্যৰ সন্ধানত দৈনিক অভয়াৰণ্যখনৰ কাষৰীয়া অঞ্চলত প্ৰৱেশ কৰে বাঘটোৱে। ইতিমধ্যে বাঘটোৱে নিধন কৰিছে বহু গৰু, মহ, ছাগলীকে ধৰি পোহনীয়া জীৱ জন্তু। আঘাতপ্ৰাপ্ত হৈছে আন বহুকেইটা ঘৰচীয়া জীৱ জন্তু। ঢেকীয়াপতীয়া বাঘৰ মুক্ত বিচৰণত আতংকিত হৈ পৰিছে অভয়াৰণ্যৰ গাতে লাগি থকা ফুটিৰ পাৰ চিতলমাৰী গাঁওবাসী। বাঘৰ আক্ৰমণৰ ভয়ত গৃহবন্দী হৈ পৰিছে শিশু, মহিলাকে ধৰি বয়োবৃদ্ধ লোকসকল। কটাবলগীয়া হৈছে উজাগৰি নিশা। কেৱল এটা নহয়, অঞ্চলটোত কমেও 10ৰ পৰা 12টা ঢেকীয়াপতীয়া বাঘে মুক্ত বিচৰণ কৰি থকা বুলি দাবী কৰিছে স্থানীয় ৰাইজে।
বাঘৰ মুক্ত বিচৰণৰ পাছতো বন বিভাগে ব্যৱস্থা নোলোৱাৰ অভিযোগো স্থানীয় ৰাইজৰ। বাঘৰ যিটো সন্ত্ৰাস আৰম্ভ হৈছে আমাৰ গাঁৱৰ বহুত কেইবাটা গৰু ম'হ নষ্ট কৰি পেলাইছে আৰু জখমী হৈ পেলাই ঘৰত আহিও মৰিছে। 2টা গৰু মাৰি পেলাইছে আৰু 2টা গৰু জখমী হৈ আহিছে। 2 মাহ ধৰি এনেকুৱা সন্ত্ৰাস কৰি আছে, মানে খুঁটিৰ গৰু ম'হ বহুত মাৰিছে, শ গৰু মাৰি পেলালে। ইফালে অঞ্চলটোত বহুকেইটা বাঘৰ মুক্ত বিচৰণৰ দাবী নুই কৰা নাই বন বিভাগে। বন বিভাগে নিজৰ কেমেৰাতে আবদ্ধ কৰিছে বহুকেইটা বাঘৰ মুক্ত বিচৰণ। পুৰণি গুদামৰ পৰা হেমন্ত দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰঙাপাৰাত আদিবাসী ছাত্ৰ সন্থাৰ চাইকেল ৰেলী। নিৰ্বাচনৰ পূৰ্বে আদিবাসীসকলৰ দাবী পূৰণ নকৰিলে বিজেপি দলক উৎখাত দিয়াৰ হুংকাৰ কৰে সংগঠনটোৱে। শোণিতপুৰৰ ৰঙাপুৰত শুকুৰবাৰে আছাই উলিয়ালে এক বিশাল চাইকেল ৰেলী। আদিবাসীসকলক জনজাতিকৰণ, চাহ শ্ৰমিকৰ দৈনিক মজুৰি 350 টকা প্ৰদান কৰাৰ দাবীত আছাৰ বিশাল চাইকেল ৰেলী। আছাৰ বিষয়ববীয়া আৰু সদস্যসকলে বেনাৰ ফেষ্টুন লৈ ৰঙাপুৰা ৰেলৱে খেলপথাৰৰ পৰা বিন্দুকুৰিলৈকে চাইকেল ৰেলী বাহিৰ কৰে। আছাৰ ৰঙাপুৰা আঞ্চলিক সমিতিয়ে চাইকেল ৰেলীৰ সময়ত ন' ST, ন' ৰেষ্ট, চাহ শ্ৰমিকক মাটিৰ পট্টা দিবই লাগিব, আদিবাসীসকলক জনজাতিকৰণ দিবই লাগিব, চাহ শ্ৰমিকৰ দৈনিক মজুৰি 350 টকা প্ৰদান কৰক, বিজেপি চৰকাৰ হাই হাই, বিজেপি চৰকাৰ গো বেক, ST আমাক লাগিবই, আদিবাসী জিন্দাবাদ, আছা জিন্দাবাদ আদি বিভিন্ন শ্লোগানেৰে অঞ্চলটোৰ আকাশ বতাহ মুখৰিত কৰি তোলে। অসমৰ আদিবাসীসকলক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এই পৰ্যন্ত জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰিলে। তদুপৰি চাহ শ্ৰমিকৰ দৈনিক মজুৰি 350 টকা আৰু ভূমিপট্টা প্ৰদান নকৰি চৰম প্ৰবঞ্চনাহে কৰিলে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা ৰঙাপাৰা আঞ্চলিক সমিতি, আমি আদিবাসী অসমৰ আদিবাসীসকলক আমাক ভাৰত চৰকাৰে অসম চৰকাৰে যি জনজাতিকৰণৰ মৰ্যাদা আমাক দিয়া নাই, তাৰ কাৰণে আমি ৰেলী কৰিছোঁ আৰু আমাক চাহ শ্ৰমিকৰ দৈনিক মজুৰি 350 টকা দিব লাগে আৰু আমাক ভূমিপট্টা প্ৰদান কৰিব লাগে। আৰু অহা ইলেকশ্যনৰ আগত যদি আমাক আদিবাসীসকলক জনজাতিকৰণ নিদিয়ে তেনেহ'লে আমি বিজেপি চৰকাৰক উৎখাত কৰি পেলাব সক্ষম হ'ম। আমি এতিয়া জাগি গৈছোঁ, আমি আগৰ নিচিনা আদিবাসী নহয়। আদিবাসী জিন্দাবাদ, আছা জিন্দাবাদ, আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে আদিবাসীসকলৰ দাবী পূৰণ নকৰিলে বিজেপি দলক উৎখাত কৰাৰ হুংকাৰ দিয়ে আছাই। ৰঙাপুৰাৰ পৰা ধনেশ্বৰ কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।